অঁ কেইটকা? নমস্কাৰ, সকলোলৈ নমস্কাৰ জনাই মোৰ অন্য এটা ব্লগিঙলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো আজিৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ। তো আজি গৈ আছোঁ, কিয় ক'ম, প্ৰথমতে আপোনালোকে চাই থাকক না। তো গৈ পায়ে গ'লোঁ আৰু আপোনালোকক এতিয়া দেখাই যাম একফালৰ পৰা কি কি পাওঁ কি নাপাওঁ। তো চাবলৈ ৰেডি হৈ লওক, য'তে আছে তাতেই বহি লওক ভালকৈ। তো সেউজীয়াৰ ৰাস্তাৰ মাজে মাজে, চাৰিওফালে সেউজীয়া, ৰাস্তাটো সেউজীয়া নহয়, পিছে ৰাস্তাটো বগা বগাহে দেখিছোঁ। যি কি নহওক খুব ভাল লাগিছে। একদম চাহপাতৰ মাজে মাজে এটা পকা ৰাস্তা আছে আৰু সেইফালে গৈ আছোঁ একদম মনোমোহা পৰিৱেশ। চাওক না কি সুন্দৰ পৰিৱেশ, ডাৱৰবিলাক ইমান বগা বগা হৈ আছে একদম। এই গৰু ৰাস্তাটো অলপ দিয়া আমাক, আমি গৈ আছোঁ না ইমান ভাল জেগা এটালৈ। মানে আমি গৈ আছোঁ গোলাঘাটৰ কাষতে থকা জুগিবিল, এখন সুন্দৰ পাৰ্ক হয় আৰু একদম ভাল, একদম পদুম ফুল আছে, পানী আছে, এইফালে হাঁহ আছে, একদম থাকিবলগীয়া বস্তু প্ৰায়খিনিয়ে আছে আৰু এখন পাৰ্কত। আৰু এখন কাঠৰ বৰ সুন্দৰ দলং আছে। তো পাবলৈ হৈয়ে গ'লোঁ আৰু আপোনালোকে চাওক, এইখনেই হ'ল গেট আৰু এইখনে দিয়ে আমি এতিয়া এণ্ট্ৰি কৰিম। আৰু প্ৰথমতে মই দেখাই দিলোঁ আপোনালোকক এই বস্তুটো, মানে য'ত টিকেট কাটিম। আমি এতিয়া ভিতৰৰ ফালে সোমাই যাম। এইখন হ'ল জুগিবিল, গোলাঘাটৰ কাষতে লাগি আছে, নিচেই কাষৰত। তো মই এতিয়া টিকেট কাটিব লাগিব, প্ৰত্যেকজনৰ 10 টকাকৈ। আৰু বাইকৰ পইচা নলয় বাৰু, আপোনালোকে বাইক কাষতে থ'ব পাৰিব। তো মই টিকেটকেইটা কাটি লওঁ নে কি কোৱাত, আপোনালোকে আৰু বহি চাই থাকক। तो हमें टिकट মিল গই টিকেট। তো টিকেট পাই গ'লোঁ, এটাত 10 টকাকৈ লৈছে। আমি ছজন গৈছোঁ নেকি, ছজনে হয়। তো গৈ আছোঁ আৰু আপোনালোকক এতিয়া আমি দেখাই যাম। তো বলক ভিডিঅ'টো আৰম্ভ নকৰোঁ, ষ্টাৰ্ট কৰোঁ। যাব লাগে ব'ল, এইকেইটা আকৌ তাতে ৰৈ আছে যে। তো এয়া চাওক জুগিবিল, কি সুন্দৰ, চাৰিওফালে কেৱল সেউজীয়া। আৰু বহুত মানুহ আহে। আমাৰ ওচৰ কাষতেই আছে জুগিবিল, বেছি দূৰ নহয়। গুৱাহাটী আহি মনত, গোলাঘাটৰ পৰা অলপ মিনিমাম 500 মিটাৰ আঁতৰতে নেকি, কলাক্ষেত্ৰৰ ওচৰতে আছে জুগিবিল। চাওক কি সুন্দৰ পৰিৱেশ, কি সুন্দৰ কৈছোঁ নহয়, মন ভাল লাগি যাব একদম। অৱসাদ দূৰ কৰিবৰ বাবে ইয়াত অহাটো আৰু বেষ্ট প্লেচ। চাওক না কি সুন্দৰভাৱে বহিবৰ বাবে জেগা বনাই থৈ দিছে। চাওক না কি সুন্দৰ পৰিৱেশ। বিশেষকৈ আহি এইকাৰণে ভাল লাগিছে, সেউজীয়া আছে চাৰিওফালে, কেৱল সেউজীয়া। আৰু এই পাৰবিলাক অজগৰেৰে বনাই থৈছে। মই অলপ সোমাই চাইছোঁ, কেনেকুৱা লাগিছে নাজানো। চাওক না, অজগৰ। তো চাই থাকক ভিডিঅ'। তো ফাইনেলি দলং পাই গ'লোঁ। তো এইবাৰ দলং দেখাওঁ ব'ল। তো আপোনালোকক দেখাবলৈ গৈ আছোঁ দলং। তো এইখনেই হ'ল দলং। চাওক কি সুন্দৰ দলং, চাওক না, একদম ৰং কি বঢ়িয়াকৈ কৰি দিছে, হালধীয়া, ৰঙা, কেঁচা, যিটো আঁতৰৰ পৰা একদম বৰ ধুনীয়াকৈ দেখি পায়। আৰু এটা বৰ ভাল লগা, একদম পৰিৱেশটোৱে ভাল লগা, একদম অৱসৰ বিনোদনৰ বাবে ইয়াতকৈ আৰু ভাল জেগা নাই বুলি মই ভাবোঁ, মোৰ দৃষ্টিভংগীৰে দেই। অন্য বাকীবোৰৰ নাজানো। আৰু খেলিবৰ বাবে বৰ আচৰিত ধৰণৰ বস্তু এটা আছে। ইয়াত উঠিলে একদম এনেকৈ তাক ঘূৰাই দিলে কি একদম মাথাত পূৰা ধৰে। এয়া চাওক, মহন্ত ভাই পূৰা উঠি আছে, মহন্ত ভাই। তো মহন্ত ভাইৰ উঠা দেখি মোৰো একদম গাত তত নাইকিয়া হ'ল। দেখি ময়ো উঠিলোঁ। চুৰেণ ভাইয়ে ঘূৰাই দিলে, একদম মূৰত বৰ বেয়াকৈ ধৰিলে দেই, একদম মূৰ ঘূৰাই গ'ল।
তো আকৌ মহন্ত ভাই ঘূৰাই দিব এতিয়া একদম লাহে লাহে কৰি ঘূৰাই দিলে একদম পূৰা মূৰ ঘূৰাই একদম কিবা এটা ভাল লাগিছে বাৰু বেয়াও লগা নাই কিন্তু মূৰটো একদম পূৰা ঘূৰাই গ'ল নাই নোৱাৰি দেই এইবিলাকত উঠিব আমি ছজন আহি একদম আহিছিলোঁ বেলেগ কামত বাট ঠাইতে পাই গ'লোঁ একদম সুবিধাকণ লৈ ল'লোঁ দেখিছে একদম লভলি প্লেচ জুগিবিল কয় ইয়াকে আকাশ ভাই কিবা এটা কোৱা হয় ভাল লাগিছে নাই ভাল লাগিছে মহন্ত ভাই কেনেকুৱা লাগিছে বহুত ভাল লাগিছে জুগিবিল ৱাও একদম ক'ব নোৱাৰা বহুত ভাল মাইণ্ড ব্লোয়িং অসম প্লেচ তো এইবাৰ আমাৰ ব্ৰাদাৰ ভালে বহুত ভাল দেখিবলৈ ভালে লাগিছে ন ধুনীয়া পদম ফুল আছে ঘূৰিবলৈ পাৰ্ক আছে ভাল লাগিছে নাই পাৰা এইটো একো ভাল নালাগে ইয়াত তো এইবাৰ সেউজীয়া ৰঙা হালধীয়া আৰু সেউজীয়াৰ দলঙত অলপ খোজকাঢ়িছিলোঁ চাওকচোন বাহ কি গহীনত আহিছে বেটাই চাই থাকক না বিৰাট ৰদ হ'লেও ভাল লাগিছে এটা সময় ভাল লাগিছে কটাই মানে মানুহৰ জীৱনটোতো সকলো কামেই কৰি থাকিব লগা হয় কিন্তু কামৰ মাজতো এঘণ্টাৰ যদি প্ৰকৃতিৰ মাজত আহি কটাব পৰা যায় বহুত ভাল লাগে তো ইমান ধুনীয়া মৃদুভাৱে বতাহ বলি আছে তাৰ মাজতে জনসমাগম ইমান নাই কৰোণা ভাইৰাছৰ মাজতো সকলোৱে চাবলৈ আহিছে জুগিবিল মৰমৰ জুগিবিল আৰু এয়া দলং কি সুন্দৰভাৱে বনাই দিছে ইয়াত কোনো ধৰণৰ গাড়ী অহা যোৱা নকৰে কেৱল মানুহৰ বাবে পথচাৰীৰ বাবে এইটো বনাই দিয়া হৈছে চাওক আমাৰ দাদাসকলে কৰি আছে কি সুন্দৰ পৰিৱেশ তো এইবাৰ আপোনালোকক দেখাম এটা ডাইনছৰৰ ওচৰলৈ গৈ আছোঁ তো আপোনালোকক দেখাই আছোঁ ডাইনছৰ তো পাই গ'লোঁ ডাইনছৰৰ কাষত তো ডাইনছৰ চাওক না আপোনালোকে য'তে আছে একদম ভালকৈ বহক নহ'লে কামুৰি দিব আপোনালোকক হয় নেকি বাৰু নোৱাৰিবি টককৈ পাইছে ডাইনছৰটো একচুৱেলি কাগজ আৰু বস্তাৰ সংমিশ্ৰণ তৈয়াৰ কৰিছে মানে ইমান প্ৰেছ কৰিব নোৱাৰি যদি অলপ বেছিকৈ প্ৰেছ কৰা যায় ভাগি যাব এই চাওক না নেগুৰডাল ভাগি আছে এইডাল চাওক দাদাৰ ওচৰত আছে নেগুৰডাল ভাগি আছে দেখাইছোঁ ভালকৈ তো বলক এই চাওক দাদাই দেখাই দিব এয়া চাওক ভাগি আছে মানে কিছু লোকে ইয়াত আহি বহি দিছিল হয় সেইটোৱে হ'ব উঠিব চেষ্টা কৰিছিল চাগে ওপৰত উঠিলে ভাগিবই আপোনালোকে সকলোৱে জানেই কাগজ আৰু বস্তাৰ ইমান এইবাৰ অলপ ওপৰত উঠি দেখাই দিছোঁ 360 ভিউ চাওক না 360 ভিউটো অলপ চাওক এইফালে চাহপাত আছে ঐ বন্ধু কি কৰিছা ময়ো অলপ মাৰি চাওঁ অলপ মাৰিছোতো ভাল তো এইবাৰ জিত লগাও কোন জিতেগা তো দেখতে হে কোন জিতেগা মজবুত দিছে উঠিব পাৰিব আমি তেনেকুৱা দিয়েতো বহুত দিয়ে এইবিলাক আকৌ পাৰ হ'বলৈ এইবিলাক এনেকৈ উঠি পেলাই আকৌ বেছি টাইম থাকে তো এইবাৰ আপোনালোকক এটা গছৰ মুহা দেখাম মানে কি সৰু ল'ৰা ছোৱালীয়ে খেলনা অলপ বস্তু আছে তো আমি অলপ উঠোঁ আমিওতো বেছি ডাঙৰ নহয় তো অলপ এনজয় কৰোঁ তো বলক এইফালে অজগৰ আছে এইটো অজগৰ নেগুৰৰ পৰা দেখাইছোঁ তো এতিয়া আমি টাইমো হ'ল তো ঘৰৰ ফালে ৰাওনা লৈছোঁ তো ঘৰত মানে পেটটো একদম পূৰা পেটুৱে কান্দি দিছে আৰু খানা খাবলৈ হ'ল তো এইবাৰ দেখাইছোঁ আপোনালোকক এটা অজগৰ অ' মাই গড হ'ব তো এইবাৰ আৰু অলপ ভাল জেগা আছে তো তালৈ যাওঁ তো আপোনালোকক দেখাই আছোঁ অ' মাই গড বোকা ৰে বোকা
ঐ এইটোত কোনে কোনে খেলিমা বঢ়িয়া মোক তো হাৱা একদম বৰ সুন্দৰ লাগিছে আহি দাদাসকলে কি কৰি আছে চাওক সুন্দৰ পৰিৱেশ আদি ভাই কৈ আছে মই কাৰ লগত খেলিম তো আদি ভাইৰ লগততো মই নেখেলোঁ মই মহন্ত ভাইৰ লগত খেলিছোঁ তো ইয়াক কয় কি কয় জানো নাজানো আৰু আমি কি বুলি কওঁ দেই দগা পাল্লা তো কাৰ ৱেট বেছি আছে কাৰ ৱেট কম আছে ইয়াতে ধৰিব পাৰি তো মইতো মহন্ততকৈ অলপ ৱেট বেছি আছোঁ নিশ্চয় হয় কাৰণ মই 67 আছোঁ মহন্ত আছে কিমান আছিলে 60 আছিল চাগে হয় মইতো তাতকৈ 7 কেজি বেছি আৰু বয়সতো অলপ ডাঙৰ তো হাইটটো অলপ বেছি তো বেছি থাকিমেই অভিয়াছলি তো অলপ মজা লৈ লওক না আপোনালোকে আহিব কি সুন্দৰ প্লেচ কৈছোঁ নহয় একদম মাইণ্ড ব্লয়িং প্লেচ একদম মন ভাল লাগি যায় অৱসাদ দূৰ কৰাৰ এইটোৱে একমাত্ৰ ভাল প্লেচ তো এইবাৰ চাওক না কি সুন্দৰ এখন বেঞ্চ আছে ইফালে একদম গছৰ মুহা আছে একদম প্ৰকৃতিৰ একদম কি ক'ম আৰু ক'বলৈ ভাষা নাই বৰ সুন্দৰ লাগিছে খালি ৰ'দটো অলপ বেছি হৈ আছে সেইবাবে অলপ বেয়া লাগিছিল বাট একো নাই চলি যাব একদম বৰ সুন্দৰ আমাৰ মহন্ত ভাই খাই দিছে বাহ মহন্ত ভাই তো চাই থাকক মাস্ক মেইন কিন্তু দেই আপোনালোকে মাস্ক লগাব কাৰণ ক'ভিডৰ কাৰণেই নহয় আৰু অন্যান্য বহুতো বেমাৰৰ পৰা হাত সাৰিব পাৰি এই কি ক'ব আৰু গৰম দিন কাহ টোপনি এইবিলাক এই বেমাৰে নে সেইবিলাক আৰু এইবিলাক সৰু সুৰা বেমাৰ কিনো ভয় কৰিলে কি হ'ব ডাঙৰ বেমাৰ ঢেৰ আছে এতিয়া আপোনালোক কথা এটা কওঁ এতিয়াতো ডিচেম্বৰ মাহ চলি আছে আৰু এতিয়া কি মাহ চলি আছে অসমীয়া আঘোণ তো এতিয়া ঠাণ্ডা দিন বাট এই ভিডিঅ'টো বহুত দিনৰ আগৰ মানে কিমান মিনিমাম 3 মাহমানৰ আগৰ হয় ভিডিঅ'টো তো তেতিয়া গৰম দিন চলি আছিল তো সেইবাবে মই কৈছোঁ গৰম দিন তো এতিয়াতো ঠাণ্ডা দিন এতিয়া আৰু কি এই বুজি পাইছে নহয় কি কৈছোঁ সঁচাকৈ দেই বৰ সুন্দৰ পৰিৱেশ চাওক না এইবিলাক হাঁহ চৰি আছে আৰু বহুতো আছে চৰাই শেৱালি হাঁহ আৰু বনৰীয়া হাঁহ বহুত আছে মানে একদম কি ক'ব এইফালে পদুম ফুল ফুলি আছে আৰু আপোনালোকে একদম ফিল কৰকচোন এই আৱাজ অলপ দি আছে অলপ আপোনালোকে ফিল কৰক কি সুন্দৰ একদম আপোনালোকে আহিলে গম পাই যাব বহুত সুন্দৰ সঁচাকৈ মই বহুত ভাল পাইছোঁ আহি আপোনালোকে চাই কেনেকুৱা পাইছে নাজানো কিন্তু মই আহি যিটো ফিল কৰি আছোঁ কি ক'ব আহি চাব তেতিয়া গম পাব এইটো পুখুৰীয়ে হ'লে তো ফাইনেলি এতিয়া ঘৰ বুলি ওলালোঁ তো ঘৰলৈ যাওঁ আৰু আপোনালোকক দেখাম যাওঁতে অলপ কিবা কিবি খাব লাগিব পেটৰ পূজা কৰিব লাগিব পেটৰ পূজা নকৰিলেতো নহ'ব তো ঘৰলৈ যাওঁ আৰু তো আকৌ এবাৰ দেখাই দিছোঁ আপোনালোকক অলপ দেখাই দিছোঁ চাওক ফিল কৰক বুকুত হাত থৈ এবাৰ ফিল কৰক আৰু চাওক বাপৰে লোহৰ এই জোলনা এইটোহে জোলনা কয় তো ইয়াত অলপ খেলি চাওঁ নে কি কোৱা আগল নেকি খেলিব লাগে এইবিলাক সৰুকালৰ একদম স্মৃতি আকৌ পুনৰ ৰোমন্থন হয় ৰিকল হয় তো অলপ খেলি চালোঁ মানুহ এগৰাকীয়ে কৈছে দেই এইবিলাক সৰু ল'ৰা ছোৱালীৰ বাবেহে বোলে ডাঙৰৰ বাবে নহয় আপোনালোকে চৰাইৰ মাত শুনকচোন কি সুন্দৰ একদম চৰাইৰ মাত বৰ সুন্দৰ লাগিল আৰু এইখিনিতে কৈছোঁ যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা সেই বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ ভিডিঅ'বিলাক সোনকালে চাব পাৰে মই যেতিয়াই ভিডিঅ' আপলোড দিওঁ আৰু ইয়াকে কৈ আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ